শুনচোন কিমান আৰু এনেকৈ লুকাই লুকাই লগ কৰি থাকিবি বিয়াখন পাতি নিনিয় কিয় তোৰ অকল বিয়াই ন বিয়াৰ বাহিৰে আৰু বেলেগ কিবা জান এতিয়া বিয়া পাতি তোক খুৱাম কি তই যি খাওঁ তাকেই খাম মই নিজে খুৰাহঁতৰ ঘৰত থাকোঁ এতিয়া ক'ত থাকোঁ ক'ত খাওঁ একো ঠিকনা নাই আৰু এতিয়া বিয়া পাতিলে তোক চাইকেলত লৈ যাব লাগিব মই ভালহে পাওঁ তোৰ লগত চাইকেলত যাব চাইকেলত নহয় তোক বিয়া পাতিলে গাড়ীত লৈ যাম বাহ এইটো ফুটাই দে ল'ৰাৰ সপোন দেখোন ডাঙৰ সপোন দেখিব লাগে সপোন অবিহনে দেখোন বাস্তৱে আধৰুৱা ভাবচোন কিমান ভাল লাগিব ন আমাৰ বিয়াত গোটেই গাঁৱৰ মানুহ আহিব আৰু দাদাক কম তোৰ দাদা অঁ মানিব জানো তই মনাবি আকৌ তোৰ দাদাক যদি ক'বলৈ যাওঁ ন বিয়াৰ কথা পিটিব মোক টকা আছে চব আছে টকা নাই মানে একোৱে নাই কি কৈ আছিলি দাদাক কম আমাৰ বিয়াত ডাঙৰকৈ লিখি দিব তপন দাস প্লাছ তৃষ্ণা ডেকা ভাবচোন কিমান ভাল লাগিব ন অঁ হেল্ল' ৰাজেন দা অঁ অকণমান ওলাই আহিছিলোঁ মই হয় হয় আহিছোঁ হয় আৰু 10 মিনিট লাগিব ফোন কৰিলেই আৰু এতিয়ালৈ দেউতাকৰ টকাখিনি বাহিৰে নিজৰটো একো নায়েই তোকো লগত লৈ ঘূৰি ফুৰিব ধদুৱাটো কৰোবাৰ আৰে ৰ এই ৰাজেন দাই মাতিছে তই থাক মই যাওঁ সোনকালে আহি যাম হা হ'ব তই যাবি দে ভালকে যাবি হা হ'ব মই আহোঁ ইমান দূৰৰ পৰা তোক লগ কৰিব আৰু তই তাৰ ফোনটো আহিলে ৰ'বই নোৱাৰ আৰে খং কিয় কৰ যা যা ৰাজেনকে লগ কৰি থাক নাহোঁ আৰু তোক লগ কৰিব মই আহিম নহয় গৈ থাকিম এটা মেছেজ দিবি মা মোৰ চুৰ্ণিখন ক'ত কালি ধুই দিছিলো পাছফালৰ তাঁৰডালতে মেলি থোৱা আছে চাচোন অঁ শুনচোন ভাত আঞ্জাখিনি বনাই থৈ দিছো তই নিজে উলিয়াই খাবি দেই হ'ব। মোৰ অলপ পলম হৈছে মই যাওঁ দে হ'ব দিয়া, ঠিক আছে যোৱা। বুজিছো বাৰু মাল কিমান দিব গাঁওবাৰ দাইটি আমি আপোনাক 25%ৰ ওপৰত দিব নোৱাৰিম কিন্তু মণ্ডলৰ পিছত কিমান ল'ব খবৰ আছে হে মালটো অকমান বঢ়াই দিয়ক আহিলি হয় ককাইদেউ আজি ইমান দেৰি হ'ল যে এই ঘৰৰ কামখিনি কৰোঁতে আজি অলপ পলম হ'ল কাপোৰখিনি ধুই দে হ'ব ককাইদেউ পইচা মোৰ লাগিব আহি আছো দেই অমলা ৰমলা অমলা মই মাৰি দিওঁ নেকি অলপ হেণ্ডেল নেলাগে কম কলৰ নেলাগে ককাইদেউ আপুনি ইয়াৰ পৰা যাওকচোন অলপ মৰম কৰি ক'ব নোৱাৰ যাব ওলাইছ এই দেউতা অকমান ওলাই যাওঁ কাম এটা ফালি দিব কাম কৰি ঘৰত চিলিণ্ডাৰ নাই কোনে আনিব এই ৰাজুক কৈ দিছো নহয় কি আনিব দে মোৰ আহোঁতে অকমান পলম হ'ব অলম হ'ব আজিকালি ল'ৰা দেখিছেনে বাপ চালা চামাৰ এটাও হ'ব ওলাইছে দিলীপ কুমাৰ
মোৰ মূৰটো বেয়া নকৰ মই কৈ আছো এনে বহি থকা নাই মই সময় নষ্ট নকৰ মোৰ ঐ কি কৰি আছ এইবোৰ নাচিব দিছো ভালকে নাচ ঐ ক মই তহঁতৰ কলেজৰ পিছপিনে আছো ওলাই আছোন আহ ক'ত যাওঁ এই বলচোন বেছি সুধি নাথাক আমি ইয়াত ৰখি নাথাকো সিফালে ওলাই যাওঁ মানুহে দেখিলে বেয়া কথা হ'ব কোনে কি ক'ব বে মোক কোনেও একো ক'ব নোৱাৰে ৰাজেন হৈ কেলা মই ফালি দিম কেলা তোক মই যি কৈছো শুন আৰু বল বল ঐ এইপিনে চাবি আকৌ কোনোবা যদি আহে ফোন কৰিবি দেই চাবি কিন্তু তই দে বান্ধা তই থাক বুজিছ বিৰাটা। মই পুতুককৈ আহিছো আমি অকণমান ইফালে বহো নেকি মানুহে দেখিলে বেয়া দেখিব ঐ আহ তামোল খাবা নাখাওঁ ৰাজেন দা মোৰ লগৰ মই থাকোঁ একেলগে থাকোঁ অঁ তুমি তাৰ গাৰ্লফ্ৰেণ্ডজনীৰ লগৰ ন হয় এবাৰ কিন্তু যাম ভাওনা কেতিয়াৰ পৰা হ'ব নাজানো কেতিয়া হয় এই বাল মই অলপ মুতি লওঁ বে মদ খাব আৰু মুতব তামোল লাগছিল বাৰীত চব কেৰ্কেটুৱাই খাই দিছে কি ক চব কেৰ্কেটুৱাই খাই দিছে নৰা এই বেপাৰ ঐ ইয়াতে মানুহ নেকি বে ধেৎ ই নাই কিয় ভাবি থাকো তই মানে মদা হিচালা নহয় মানুহ বে ঐ কলিতা হা কোনোবা আছে বে ক'ত আছে ঐ মতাহি ঐ ঐ ঐ কেৰা কেৰা দাদা কি কৰিছে বে হা ঐ মানুহৰ মাত শুনা পাইছো জোনাকী আৰু তপনক ধৰিলে নেকি চুপ থাক বে চুপ থাক দেখা নাই নেকি মানুহ চাবি এইপিনে চুপ থাক যাব লাগিব ক'ত যাবি তই মৰি পলাইছ নেকি বে চুপ একদম চুপ থাক পলা বে পলাও জলদি কৰ বে উঠ বে পলাও উঠ পলা বে পলাও এইবোৰ কৰিবি হা তোৰ কাৰণে আমাৰ টকৰ নাম বদনাম হৈ আছে ঐ ৰচোন হ'ব হ'ব কিয় এনেকৈ মাৰ ধৰ কৰিছ বৰপিতাই আপুনি জানেনে ইহঁতি জংঘলত কি কৰি আছিলে হ'ব ইয়াৰ ওপৰত কাইলৈ বিচাৰ বহিব সময়টো আজি সন্ধিয়া মাইকত কৈ দিয়া হ'ব আৰু তেতিয়ালৈকে তহঁতি ইহঁতক কোনো ধৰণৰ অত্যাচাৰ কৰিব নোৱাৰিবি মই এইটো না মানো মোক বিচাৰ লাগব হ'ব বিচাৰ কালি হ'ব মোক বিচাৰটো লাগবই বিচাৰ কালি হ'ব এতিয়া যা ঘৰা ঘৰি যা ঘৰে ঘৰে না মোক বিচাৰটো ক'ব লাগব কোন টাইমত দিব সেইটো হ'ব বিচাৰ হ'ব কিন্তু মোক বিচাৰ লাগবই হ'ব নহ'লে কিন্তু মই না মানো
তোৰ নাম কি? তপন দাস। তোৰ মা দেউতাৰ নাম? মা দেউতা নাই, খুৰাহঁতৰ ঘৰত থাকোঁ। খুৰাৰ নাম? হৰেণ দাস। আৰু তোৰ? মাৰ নাম ৰমলা, দেউতা নাই। খুৰা আমি একো কৰা নাই। গম পাইছোঁ, হ'ব। যি ক'ব আছে কালি সভাত কবি, সময়ত উপস্থিত হবি কিন্তু। ঠিক আছে, যা এতিয়া। তপনাচোন গাৰ্লফ্ৰেণ্ড তৃষ্ণা বুলি এজনী আছে। এই জোনাকী ডেকা কোন আকৌ? আজিকালি চবৰে 2-3জনীমান গাৰ্লফ্ৰেণ্ড থাকে। এটাৰ লগত ধৰা পৰিছে, বাকী কেইটাক দিলে বাঁহ বাছ পেকে। কালি যাবনে? কালি ওলালে হ'ল। হেল্ল', তপনৰ খবৰটো পালি? মই কৈছিলো নহয় সি ল'ৰাটো ঠিক নহয় বুলি। তইহে মোক কথাত গুৰুত্ব নিদিয়। এতিয়া চা, গোটেই সমাজ এটা চৰিত্ৰ ধৰা পেলালে। আৰু এটা কথা জান? হেল্ল' তৃষ্ণা, হেল্ল'। ঐ, ৰমলা জীয়াকে কি কাণ্ড কৰিছে জাননে নাই? শুনিছো সিহঁতে বোলে আগৰ পৰাই তাত এইবিলাক কৰি ফুৰে, আজিহে ধৰা পৰিছে। তাকে কাইলৈ বিচাৰত ওলাবি, যাব লাগিব। বা চাচোন, এইটোচোন আমাৰ গাঁৱৰ ভিডিঅ', ইমান ভাইৰেল হৈছে চাচোন। হ'ব দে, এইবিলাক তই এতিয়া চাই থাকিব নালাগে। যা পঢ়াত মন দেগে, নাচাবি এইবিলাক। ঐ, তোৰ মালজনীক বোলে তপনে লৈ গ'ল। উপায় নাই বে, কি কৰিবি আৰু। হেই, তই থাকোঁতে ইমান টাইমৰ পৰা ফোন কৰি আছো, ক'ত আছিলি? তোৰ ঘৰৰ পিছপিনে, সোনকালে আনা। ৰহ, তৃষ্ণা, মই একো কৰা নাই। মই একো কৰা নাই। মোক বিশ্বাস কৰ। তই কিয় এনেকুৱা কৰিলি? মোক বিশ্বাস কৰ, মই একো কৰা নাই। মোক বিশ্বাস কৰ, মই একো কৰা নাই। মোক বিশ্বাস কৰ, মই একো কৰা নাই। মোক বিশ্বাস কৰ তৃষ্ণা, তোৰ বাহিৰে মোৰ কোনো নাই। তৃষ্ণা, মোক এৰি নাযাবি। তোৰ বাহিৰে কোনো নাই। মই তই নহ'লে অকলশৰীয়া হৈ যাম। সম্পৰ্ক এটা কৰি তোলাত যিমানেই কষ্ট কৰ, সম্পৰ্ক এটা ভাঙি দিয়াত সিমানেই সহজ তপন। মোক এৰি নাযাবি। মই তোৰ লগত সপোন দেখিছিলো, তই কি কৰিলি? বহুত বেছি ভাল পাওঁ তৃষ্ণা, তোক বহুত বেছি ভাল পাওঁ। মোক বিশ্বাস এবাৰতো ভাবিলি হয় মোৰ কথা, কেনেকে থাকিম মই? মোক বিশ্বাস কৰ না। এয়াই ভাল পাইছিলি তই, হা? তৃষ্ণা, তৃষ্ণা, মই বহুত ভাল পাওঁ তোক। মোক এৰি নাযাবি তৃষ্ণা। মই এই ছোৱালীজনীক চিনি নাপাওঁ, বিশ্বাস কৰ মোক। নেকান্দিবিও মাজনী, সংসাৰৰ সমস্ত যন্ত্ৰণাবোৰ
আমাৰ দৰে অভাগাসকলহে সহিব লগা হয়। কি কৰিবি, এয়াই নিয়তিৰ নিয়ম। ৰাজেন্দ্ৰ, মই জানো আপুনিয়ে বচাব পাৰিব মোক। আপোনাৰ কথা চবেই বিশ্বাস কৰে। মই বেলেগ কামত সহায় কৰিব পাৰিলেও এইটো কামত তোক মই একদমেই সহায় কৰিব নোৱাৰো। ৰাজেন্দ্ৰ, কিবা কৰক। আপুনি ক'লে আৰে কি আলগাল বকি আছ বে? এবাৰ ক'লে নুবুজাও নেকি? মোৰ দেউতা গাঁওবুঢ়া হয়, কেনিবা আকৌ যদি মোৰ নাম ওলাই তোক কেলা মাৰি পেলাম কেলা। আৰু এই ছোৱালীজনী কবি যদি মোৰ নাম কেনেবাকে ওলাই ন, এখন দেখিছ ন তোৰ গালত পৰিব কেলা। মোক ফচাব আহিছ কেলা। আঁতৰ। ৰাজেন্দ্ৰ, এনেকে নকৰিব। ৰাজেন্দ্ৰ, আপুনি সকলোৱে বিশ্বাস কৰিব। ৰাজেন্দ্ৰ, ৰাইজ মনে 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 তই কিবা কবি? নমস্কাৰ গাঁওবাসী। আপোনালোকে যেনেকুৱাকে ভাবিছে আমি সিদিনাখন তেনেকুৱা একো কৰা নাছিলো। চুপ, একদম চুপ। দেখিছো নহয় বাহৰ তলত কি কৰি আছিলি। এতিয়া ৰাইজৰ আগত মিছা মাতিব নালাগে। তহঁতৰ আচল ৰূপ সকলোৱে দেখিলে। এতিয়া ভূতৰ মুখত ৰাম নাম। তই কিবা কবি? মই একো কৰা নাই। মিছা মাতিছে, তাই মিছা মাতিছে। ইহঁতক এই গাঁৱৰ পৰাই বহিষ্কাৰ কৰিব লাগে। ইহঁতক গাঁৱৰ পৰা উলিয়াই দিব লাগে, ৰাখিব নালাগে গাঁৱত। উলিয়াই দিয়ক। গাঁওবুঢ়া দাইজী, আপুনি যদি অনুমতি দিয়ে মই কথা এটা ক'ব বিচাৰিছোঁ। কওক। আপোনালোকৰ কথাবোৰত মই একমত, কিন্তু জানিব পাৰিছোঁ ল'ৰাজনৰ ঘৰ এটাও নাই। তেনেস্থলত তেওঁক গাঁৱৰ পৰা এঘৰীয়া কৰাটো ভাল হ'ব জানো? আৰু মানে তোৰ ঘৰো নাই? নাই, মই খুৰাহঁতৰ ঘৰত থাকোঁ। অনাথ এটা কাম কৰাকে আনিলে সি নিজৰ হৈ নাযায়তো। ক'ত তোৰ খুৰাৰে এতিয়া, যদি সি ইমানে তোৰ আপোন? ৰাইজ আর মা দেউতা কোনো নাই। সেইকাৰণে আমাৰ অধীৰ পাৰত এটা সৰু একচালি ঘৰ বনাই থাকিব। দেউতা ইহঁতক এঘৰীয়া কৰিব নালাগে নেকি? গাঁও প্ৰধান মই নে তই? ৰাইজ, আপোনালোকৰ সকলোৰ কথা ভাবি চিন্তি, গাঁৱৰ কথাও ভাবি চিন্তি আমি এটা সিদ্ধান্ত লৈছো যে এই দুটাক আজি আমাৰ ৰাজহুৱা মন্দিৰত আজিয়েই সিহঁতক বিয়া পাতি দিম। হ'ব? সিহঁতে ৰাজহুৱা কোৱা, ৰাজহুৱা দমকল ব্যৱহাৰ কৰিব নোৱাৰে। কোনো ৰাজহুৱা অনুষ্ঠানত সিহঁতে উপস্থিত থাকিব নোৱাৰিব। আমাৰ গাঁৱৰ ৰাইজে যদি সিহঁতৰ লগত কথা পাতে, গয়া ৰাইজক এদিন আমি ভাত খুৱাব লাগিব। আৰু আজি এতিয়া আমি ৰাজহুৱা মন্দিৰত যাম, সিহঁতক সেয়া পাতি দিম। হ'ব? বলক হাত ধর।
তাতে তপনৰ বিয়া পাতি দি আছে মন্দিৰত যা Hey, Bella! Get up! There! Oh, Lydia! Ako! খুৰী 2 দিন হৈ গ'ল তাই এতিয়ালৈকে যোৱা নাই মই কি কৰোঁ মই নাযাওঁ কতো মই কি ভুল কৰিছিলো কোৱা মই জানো তই যে একো ভুল কৰা নাই তহঁত দুটাৰ গাত অলপো দুখ নাই কিন্তু সমাজৰ মানুহে জানো আমাৰ কথা মানিব এটা মিছা অপবাদেৰে তহঁত দুটাৰ গোটেই জীৱনটো ধ্বংস কৰি পেলালে এতিয়া আকৌ তই যদি তপনৰ লগত নগৈ ঘৰতে বহি থাক তেতিয়াহ'লে সমাজৰ মানুহে তোক লেলি চেচে কৰিব নাযাওঁ মই কতো নাযাওঁ তই এনেকৈ আকুৰ গুজ নকৰিবিচোন যি হৈ গ'ল সেয়া জানো আমি এতিয়া ঘূৰাই আনিব পাৰিম এতিয়াৰে পৰা তই তপনৰ পত্নী হৈ তাৰ লগতে গোটেই জীৱনটো কটাব লাগিব তুমি এতিয়া যোৱাগৈ কাইলৈ ৰাতিপুৱা আহি তাইক লৈ যাবাহি ঠিক আছে সময়ে শিকালে জীৱনৰে গতি বিচৰা জনোচোন আজি হ'ল সমাধি বুজাবলৈ ওচোন নাই কোনো আজি বিধাতাও যেন গ'ল মোক এৰি সময়ে শিকালে জীৱনৰে গতি বিচৰা জনোচোন আজি হ'ল সমাধি বুজাবলৈ ওচোন নাই কোনো আজি বিধাতাও যেন গ'ল মোক এৰি অতীতৰ স্মৃতিবোৰে ঘূৰিলেও আমনি থাকিব লাগিব দুয়োৱে মিলি
ভাবিলো থাকিমে আজীবন জুৰি ৰাতি বহুত হৈছে বলা তোমাক ঘৰলৈ আগবঢ়াই দিওঁ আপুনিও বলক আপোনাৰো আজি বহুত কষ্ট হৈছে নাই মই কামখিনি শেষ কৰিব লাগিব আজি বলা তুমি কেতিয়া আহিলা তুমি পাৰিবা জানো মই কৰি দিম দিয়া পাৰিম মই তাতে ভাত থৈ দিয়া আছে খাই ল'ব মায়ে জমা টকাখিনি দি পঠাইছিল টকা কিয় আনিব লাগে পইচা ব্যৱস্থা মই নিজে কৰিলোঁ হয় নহয় এতিয়া যি কৰোঁ আমি মিলিয়েতো কৰিব লাগিব যি হৈছে তোমালোকক মই ক্ষমা কৰি দিছোঁ এতিয়া যোৱা ভালে ভালে থাকিবা পইচাটো লোৱা মোৰ ফালৰ পৰা এইটো দিছোঁ ঘূৰাই আহিছোঁ যোৱা মই ওলাই যাওঁ এনেকৈ কান্দি নাথাকিবা যি হৈছে চব ঠিক হৈ যাব মোৰ ওপৰত বিশ্বাস ৰাখা তাতে ভাত থৈ দি আছে খাই ল'বা ইয়ে আছিল না সেইদিনা মাল লৈ গৈছিলে যা নালাগে যা তোৰ লগত কি আমাকো এগৰীয়া কৰিব গৈছ নেকি যা নালাগে তোৰ নিচিনা ল'ৰা বেলেগৰ পিছত গৈ যা और तुम्हारे जैसा लड़का यहाँ पे काम नहीं है कंपनी को बदनाम कर देगा तुम बाहर निकलो जा 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 এই কি লাগে তোক দাদা কাম এটা লাগিছিলে বহুত প্ৰয়োজন আছিলে এতিয়া নাই যা দুটামান দেৰিকৈ খবৰ কৰিবি এতিয়ালৈ ব্যস্ত আছোঁ যা
ঐ শুনচোন তোক তো ক'ৰবাত দেখা লাগছে ক'ত দেখছো এইটো মাক এইটো সেইটোৱে নহয় নেকি জংঘলৰ মাজত যে ছোৱালী এটাৰ ভিডিঅ' ভাইৰেল হৈছিল কলেজ ছোৱালী এটাৰ লগত দাদা মই কাম বিচাৰি আহিছোঁ এইবোৰ কথা নোকোৱাই ভাল নেকি যিয়ে নহওক দে মালটো কিন্তু মজা আছিল দে তই ডেইলি আহিবি ডেইলি কামটো কৰিবি আৰু ডেইলি হাজিৰাটো তই পাই থাকিবি কিন্তু কাম যাতে ভালকৈ হ'ব লাগে পইচাৰ টেনশ্যন নল'বি ডেইলি তই পাবি আৰু ইয়াতে কাম যাতে ভালকৈ হ'ব লাগে অলপো যদি গণ্ডগোল হয় ওলাই দিম কিন্তু ঠিক আছে মই আগতো কেইটামানক খেদাইছোঁ ভালকৈ কাম কৰিবি ঠিক আছে যা দাদা আহিছোঁ যা মা ঠিকে আছ তই নাকান্দিবি অ তই এনেকৈ ভাগি পৰিলে এতিয়া মই কেনেকৈ জীয়াই থাকিম বাৰু হ'ব দে মই মাংস বনাই আনিছো তহঁত দুইটাই খাই ল'বি আহ হঠাতে যে সকলোবোৰ কি হৈ গ'ল সমাজে গ্ৰহণ কৰা কিছুমান ভুল সিদ্ধান্তৰ বাবে ফুল কোমলীয়া দুটাৰ জীৱনলৈ অমাৱস্যা মাতি আনিলে এনেবোৰ সিদ্ধান্তৰ পৰা কেতিয়া যে মুক্তি লাভ কৰিব এই পৃথিৱীয়ে শুন তহঁতে এতিয়া ইজনে সিজনক দুইজনকে বুজিব লাগিব ইজনে আনজনক চাব লাগিব আৰু মই যে ইয়ালৈ আহিছোঁ তহঁতি কিন্তু কাকো নকবি মই মাজে মাজে আহি থাকিম বোপাই তাইক চাবি ধনেৰে সবল নহ'লেও তাইক মই কেতিয়াও একো অভাৱ হ'বলৈ দিয়া নাই ভালকে থাকিবি দেই আপুনি চিন্তা নকৰিব দোকান এখনত কাম এটা পাইছোঁ যিমান পাৰোঁ তাইক সুখত ৰাখিবলৈ চেষ্টা কৰিম মই আহোঁ দে অঁ যা আহিছোঁ হ'ব দে ভাত দিম দিয়া ভাত আৰু অলপ দিম নেকি অলপ দিয়া কাইলৈৰ পৰা নহ'লে টিফিনটোকে লৈ যাব মই আহিছোঁ দেই অঁ যাওক তুমি ইয়াতে যা টিফিনটো এৰি থৈ আহিছিলে তাকে দিব আহিছিলোঁ অলপ বজাৰো আছিল ভাবিলোঁ মই কৰি লৈ যাওঁ তুমি ইমান কিয় কষ্ট কৰিব লাগে মোক ক'লে মই লৈ গ'লো হয় একো নাই মই পাৰিম পইচা লৈ যোৱা নালাগে মোৰ ওচৰত আছে ভালকে যাবা
শুনকচোন আপুনি ওপৰতে সখীয়া হওক নাই একো নাই তুমি হোৱা এনেকে আৰু অশান্তিত কিমান দিন তলত হ'ব তুমি মোক আপুনি বুলি নকয় তুমি বুলিও ক'ব পাৰা তামোল খাবা নাখাওঁ ইমান বেয়া গোন্ধাই শুনাচোন কথা এটা কোৱা মোৰ সৰুৰে পৰা সপোন আছিল শিক্ষয়িত্ৰী হোৱাৰ সময়চোন সকলো সলনি কৰি পেলালে এতিয়া চব শেষ কলেজৰ পৰা উলিয়াই দিলে এইখন কলেজত এডমিশ্যন নিদিলে কি হ'ল আমি বেলেগ এখন কলেজলৈ যাব পাৰিম তোমালোকক ইয়াত এডমিশ্যন দিয়া নহ'ব তোমালোকক ইয়াত এডমিশ্যন দিলে কলেজখনৰো বদনাম হ'ব আৰু লগতে আমাক সমাজেও দুখিব গতিকে তোমালোকক ইয়াত এডমিশ্যন দিব নোৱাৰোঁ ওৰে মানে ভাল লাগে খাই ঐ চাচা ভাইৰেল কাপল আহিছে চি চি আমাৰ কলেজৰ নামে বেয়া হ'ব ইহঁতক ইয়াতে সঁচাকে সন্মান বোলা বস্তুটোৱেই নাই যি দেখিছো আমি কলেজ বাদ দিব লাগিব আৰু তাকেও ইহঁতৰ লগত একে কলেজত পঢ়ি আমি আমাৰ নাকাম কটাহে হ'ব জোনাকী আৰে খং কিয় কৰি আছা জোনাকী মানুহৰ ইমান অত্যাচাৰ মই সহ্য কৰি থাকিব নোৱাৰো নালাগে নহওঁ শিক্ষয়িত্ৰী এনেকেই থাকিম এনেকেই জীয়াম তুমি এনেকে কান্দি নাথাকিবা তুমি এনেকে ভাগি পৰিলেনো কি হ'ব কোৱা সৰুৰে পৰা দেউতাই মাৰ ওপৰত চলোৱা অত্যাচাৰবোৰ দেখি আহিছো ক'ৰ পৰা দিব টকা আছতীয়া বুলিবলেতো একো নাই চব আপুনি এইবোৰ খাই খাই শেষ কৰিলে মুখৰ ওপৰত কথা নকবি নকবি কৈছো কৈ দিলো আপুনি কিমান অত্যাচাৰ কৰে মোক কিমান কৰিব আপুনি মোক অত্যাচাৰ একদম কথা নকবি বুজিছ একদম মুখৰ ওপৰত কথা নকবি একে খাপে চুপ কৈছো চুপ কি বনাইছা এইবোৰ নিমখৰ ওপৰত মুখত দিব নোৱাৰিছো হে ভগৱান মোকো কি কপাল দিলা এই জখিনি এজনী কানি ঘৰ সোমোৱাই ললো নিজেতো গোটেই দিনটো নিচা সোপাকে গিলি গিলি সকলো শেষ কৰিলে নিজৰতো একো নাই অন্তত ল'ৰাটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰক চুপ কৈছো নে চুপ একদম চুপ এই বেছি পটৰ পটৰ কৰিবি মহ বেটা দুইটাকে ঘৰৰ পৰা বাহিৰ কৰি দিম ইয়া বাটা দিছ শান্তি নাই এদিন দেউতাক হেৰুৱাই দিলোঁ তাৰে কেইদিনমান পিছত মাও মোক এৰি গুচি গ'ল তেতিয়াৰ পৰাই মই অকলশৰীয়া সপোন বুলিবলৈ যে মোৰ তেতিয়া একোৱে নাছিল কেতিয়াবা জানা ময়ো ভাগি পৰোঁ
নম্বৰটোহে কিবা ভাল লগা নাই 13 তইতো জানই 13 নম্বৰটো আমাৰ কাৰণে কিমান বেয়া একো নাই নাম্বাৰটো বেয়া থাকিলে কি হ'ব গাড়ী কণ্ডিশ্যন ভাল কম দামত পালোঁ অ বাইদেউ চব্জি ল'ব নেকি চব্জি আছে নহয় ল'ব জানো নালাগে দিয়ক বাইদেউ লৈ লওক বেঙেনা আছে বহুত ডাঙৰ ডাঙৰ আপুনি একবাৰ মোৰ খেতিৰ বেঙেনা খালে ঘৰৰ খেতি পাহৰি যাব চিন্তা কৰিবলগীয়া একো বিশেষ কোনো কাৰণ নাই আপোনাৰ পত্নী গৰ্ভৱতী গতিকে তেওঁক এই সময়ত বেছি কষ্ট কৰিব নিদিয়াটো খুবেই ভাল দিয়ক জোনাকী অ জোনাকী অ মা আহক বকিয়াত তহঁতৰ গাড়ী কিনা খবৰটো গাঁৱৰ মানুহৰ মুখে মুখে শুনিলো সেইকাৰণেই আহিলো তোৰ কিবা হৈছে নেকি গা বেয়া নেকি মাক ভাল খবৰটো দে আকৌ তই দে আৰে ইটোৱে সিটোলে ঠেলি আছ যে কথাটোনো কি নহয় মানে আমাৰ মাজলে নতুন সদস্য এজন আহি আছে ইমান ভাল খবৰটো দিবলৈ ইমান সময় লগাব লাগে নেকি এতিয়া তই বেছি গধুৰ বস্তু নাদাঙিবি তুমিও তাইক এতিয়া অলপ চোৱা চিতা কৰিবা ডক্টৰক দেখাইছা নাই দেখাইছো শৰ্মা ডক্টৰক দেখাইছো এতিয়াৰ পৰা তই ভালকৈ ডক্টৰৰ কথা মতে মানি চলিবি মই এতিয়া যাওঁ দে মাজে মাজে আহি থাকিম চাহ একাপ খাই যাওক নালাগে পানী এগিলাচকে দিয়া তহঁতি চিন্তা নকৰিবি মই আছো নহয় আৰু কিবা অসুবিধা হলে লগে লগে খবৰ দিবি দিয়া মই এতিয়া যাওঁ দে আকৌ মাজে মাজে আহি থাকিম তুমিও তাইক অলপ চাবা আপুনি চিন্তা নকৰিব লাহে 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 থাক মই আহো দিয়া ভালেই কৰিলা ভালকৈ চলাবা ঠিক আছে ভালকে থাকিবি আহো দিয়া মই গুৱাহাটীলৈ যাব লাগিব কেতিয়া আহিবি অলপ দেৰি হ'ব পাৰে তই কাম চামবোৰ বেছি নকৰিবি দেই সোনকালে আহি যাম ভালকে যাবি অমলা ককাইদেউ ছোৱালীজনীতো ঘৰত নাই নাইকিয়া তোৰ অসুবিধা হৈছে চাগে ন নাই নাই একো অসুবিধা হোৱা নাই মই কিবা এটা ব্যৱস্থা কৰি দিব পাৰো কিন্তু কি ব্যৱস্থা এই মানে কথাটো এনেকুৱা ময়ো অকলশৰীয়া তুমিও মানে
নালাগে নালাগে ককাইদেউ মই পাৰিম আৰু জন্মৰ পৰাই সংগ্ৰামেই কৰি আহিছোঁ আৰু মানুহৰ জীৱনত ধুমুহা আহেই কিন্তু মই জানো এই ধুমুহা কেতিয়াও চিৰস্থায়ী নহয় গতিকে আপুনি মোক লৈ ইমান চিন্তা কৰিব নালাগে আহিলি অঁ গাটো ঠিকে আছে ভাতটো বাঢ়ি দিওঁ ভাত অলপ দেৰিকৈ খাওঁ নেকি বহুত ভাগৰ লাগিছে তই গাটো ধুই একে যা মই শুনিছোঁ গুৱাহাটীত ভাল ডক্টৰ এজন আছে তাতেই দেখাওঁ নেকি সোনকালে ওলা ডক্টৰ ওচৰত যাব লাগিব নহয় তাৰ পৰা আহি আকৌ গুৱাহাটীলৈ যাব লাগিব মাল অলপ লৈ আজি নগ'লে নহয়নে আজি যাবই লাগিব কিবা ভাল লগা নাই আজি তাতে 13 তাৰিখ কিয় যাওঁনো গুৱাহাটীলৈ যোনটাক কথা দি থৈছিলোঁ নগ'লে বেয়া পাব নহয় লাহেকে উঠ ভৰি ফুলিছে নেকি নাই নাই ডেলিভাৰী সময় হৈছে এসপ্তাহ পিছত আপুনি এখেতক এডমিট কৰাওক আৰু আপুনি এইকেইদিন অকণমান সাৱধানে চলিব গধুৰ বস্তু নাদাঙিব এক্সাৰচাইজ কৰিব আৰু দুটামান মেডিচিন লিখি দিছোঁ এইখিনি ফ'ল' আপ কৰিলে হ'ল ঠিক আছে বাইদেউ আহিছোঁ নামিব পাৰিবি না ৰ লাহে লাহে দেই মই আহোঁতে অলপ দেৰি হ'ব তই মাক মাতি দিবিচোন হ'ব দে মই মাক ফোন কৰি দিম তই বেছি কষ্ট কৰি নাথাকিবি তাতে ভাত আছে খাই ল'বি তই যিমান পাৰ সোনকালে আহিবি কাইলৈ পৰা ঘৰতে থাকিম ন তেতিয়া একো অসুবিধা নহয় আজি নগ'লে নহয়নে নাই যাব লাগিব নহ'লে যোনটাই বেয়া পাব নহয় সোনকালে আহি যাম দেই তই ভালকৈ থাকিবি আৰু অলপমান আৰাম কৰ ভালকৈ থাকিবি আজি গধূলি আহিব পাৰিবি নেকি কিবা হ'ল নেকি ইয়াৰ দেৰি হ'ব আহোঁতে দে মই আহিম দে তই চিন্তা কৰিব নালাগে দে সোনকালে আহিবিচোন ঠিক আছে দে হ'ব
দাদা আমাৰ লোড হৈ গ'ল হৈ গ'ল কৰিমৰ হাতত এইখন দি দিবি আপোনাক ফোন লগাই দিম হ'ব হ'লনে এইটো চাওক এইটো কিমান ভাল লাগিছে আজি কিবা এটা খাই কিমান আৰু এইখন গাড়ী চলাবি নতুন এখন ল টকাটো ঘটিয়ে আছ লম কেলা ঘৰ বনালো তোৰ বৌৰেৰ ডেলিভাৰী হ'ব আজি বহুত টকাৰ প্ৰয়োজন ঠিকে আছে টকাৰ কেলা বহুত প্ৰয়োজন বে আমাৰ নিচিনা মানুহে ন টকা ঘটালে তে জীৱন পাৰ হৈ যায় বে কেলা বাদ দে গলা হেল্ল' ক'ত আছ তই আহ আকৌ সোনকালে মা যাব লাগে নহয় মই ওলাইছোৱে তই কিবা খাইছ নেকি নাই নাই খোৱা নাই একো খোৱা নাই আচ্ছা মা আছে ন আহি যাম অকণমান টাইম লাগিব আহ সোনকালে আহ তোৰ বৰে ফোন কৰিছে যাব লাগিব কেলে ইমান জলদি যাও যে আজি কি হৈছে তুই বহিছোৱে মাত্ৰ আমি এই কেলা ডেলিভাৰী হ'ব কি ক আবে যাব দে খবৰ দি আছো ৰে পাৰ্টিটো নেক্সট পাৰ্টি মই দিম লাগিব কিন্তু দেই মই দিম পাৰ্টি কেলা তহঁতক গাড়ী কিনি দিম লাগিব ইয়াৰ গাড়ী কিনি দিবি ইয়াক তোক মোৰ কি তোকো গাড়ী কিনি দিম তই যা দেৰি হ'ব মাক চাই চিগাৰেট জল দিয়ে জ্বলাব লাগিব ঐ চিগাৰেটটো দিবি হা মোক এই ভালকে যাবি এই ভালকে যাবি দে চিগাৰেট দি আছো ন মই এই পাৰ্টিটো লাগিব দেই ঠিক কৈ আছো ঐ পাৰ্টি কিন্তু পাব লাগিব ঐ কেলা আমাৰ জীৱন দেখিছ ঐ ভাই আবে তাকে বে ভাল বে এঘাৰটা বাজি গ'ল ইমান দেৰি অহা নাই তই এবাৰ ফোনটো কৰি চাচোন ফোনটো কিবা লগা নাই ফোনৰ বেটাৰী শেষ হ'ল চাগে আহিব দে তই ইমান চিন্তা কৰি নাথাকিবি অ' মা এবাৰ চাই আহো বলচোন ইমান ৰাতিখন জানো ওলাই যাবি বলচোন একো নহয় বল বাৰু অকণমান চাই আহোঁ
আৰু নেযাওঁ ব'ল ঘৰলৈ যাওঁ ক'ত গ'ল বাৰু ই আহিব দে অলপ সময় চাই লওঁ ব'ল ইমান দেৰি অহা নাই হ'ব দে ব'ল আহিব এতিয়ালৈকে অহা নাই আহিব সি শুচোন আজি যাবই নালাগে মা উঠচোন ৰ ভন্টি শুনাচোন ইমানবোৰ মানুহ ক'ত গৈ আছে নদী পাৰত কিবা হৈছে বোলে পুলিচো আহিছে মা বলচোন বল মানুহ কেইজন আছে ইয়াতে আছিলে এজন এনেকে আহোঁতে হৈছিল চাগে কিবা এটা কাহিনী ছাৰ নমস্কাৰ 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 ভালে আছে ছাৰ আছো আছো ছাৰ হাত-দানটো খুলি দিব লাগিছিল নহয় মানে হাল পানী লৈ ল'ব অলপ দেখা নাই ইয়াতে কি হৈ আছে হা সেইবিলাক কথা ইয়াতে কয় নেকি না মানে চিজন টাইমটো চিজন টাইমত খুলি দিলে ভাল হয় আৰু কি হাই আপুনি যাওকচোন ইয়াৰ পৰা আপুনি যাওক সেইবোৰ কথা পিছে পৰে ক'ব যাওক আগে পিছে তো পইচা দি থাকো না আপনার তেরি এই সাইড কর স্যার এক্সকিউজ মি